চৰকাৰ অসম চৰকাৰে জোৰ জবৰদস্তি কাখন জাপি দিয়াটো খুব দুৰ্ভাগ্যজনক লজ্জাজনক বিষয়। নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনে কৈছিল যে বিদেশীমুক্ত অসম বনাব, কিন্তু বিদেশীমুক্ত অসম এখন বনোৱাৰ কথা দি তেওঁলোকে ভোটকেইটা সংগ্ৰহ কৰিলে কৰি উঠি আজি বিদেশী জাপি দি অসমখনৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নিষেধ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক লজ্জাজনক বিষয়। চবতকৈ ডাঙৰ কথাটো হ'ল আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী জিলা ছাত্ৰ সন্থাই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, গণতান্ত্ৰিকভাৱে কৰিছোঁ। গণতান্ত্ৰিকভাৱে আমি সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আৰক্ষী বিভাগে যি তাত হেঁচা প্ৰয়োগ কৰিছে, বাধা প্ৰয়োগ কৰিছে, আৰু তেওঁলোকে এইটো কথা বুজাব বিচাৰিছে যে ছাত্ৰ সন্থাৰ কৰ্মীসকলে যদি যি গণতান্ত্ৰিক আন্দোলনৰ পৰা যদি বাধাত তেওঁলোকে যদি যাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে লাঠি চাৰ্জ কৰিব আৰু গণতান্ত্ৰিক সৃষ্টি এটা কৰি অসমৰ এটা ডাঙৰ এক জুই জ্বলোৱাৰ যি মানসিকতা, এই মানসিকতা আমি ধিক্কাৰ দিছোঁ। আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, কা যেতিয়ালৈকে বাতিল নহয়, বাতিল নোহোৱা পৰ্যন্ত আছোঁৱে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। আৰু অসম চৰকাৰ অসম পুলিচকো আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে অসমৰ ব্যক্তি হয়, আপোনালোকক থানাৰ ভিতৰত কোনোবাই বেগ দি যাব, তাৰপিছত আপোনালোকে একো কৰিব নোৱাৰে। ছাত্ৰ সন্থাৰ কৰ্মীসকল যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব সেই সময়ত আপোনালোকে বাধা দি নিজৰ পুৰুষত্ব দেখুৱাব আহিব, এইটো লজ্জাজনক বিষয়। কাৰণ আপোনালোকে অসমীয়া, আমিও অসমীয়া, আপোনালোকে অসমত থাকিব, আমিও অসমত থাকিব লাগিব। সেনে অসমীয়া জাতিৰ তথা খিলঞ্জীয়াৰ অস্তিত্ব নিষেধ কৰিব বিচৰা চৰকাৰখনক আজিৰে আমি জোৰ সমদল স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে ইয়াৰ পৰা আঁতৰি থাকক, নহ'লে ইয়াৰ পিছত কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। মন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আমি আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কাৰ্যসূচী ৰূপায়ণৰ মূল কথা এটাই যে কা বাতিল হ'বই লাগিব। যেতিয়ালৈকে কা বাতিল নহয় তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক আন্দোলন চলি থাকিব। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰা প্ৰতিবাদীসকলক বাধা দিছে অসম আৰক্ষীয়ে। গতিকে বিজেপি চৰকাৰৰ পদালেখনকাৰীৰ আৰক্ষীৰ এনে কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আমি সম্পূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু এই গণতান্ত্ৰিক আন্দোলনটোক অগণতান্ত্ৰিক কৰাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে যি সুবিধা দিছে সেই সুবিধাটো আমি লজ্জিত হৈছোঁ। আৰু বিশেষকৈ আৰক্ষী আৰু অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক, গৃহ বিভাগক আমি এই কথাটো পুনৰবাৰ সকীয়াই দিছোঁ যে কোনো কাৰণতে কা মানি লোৱা নহয়। কাৰ বিৰুদ্ধে ইয়াতকৈ আৰু অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য দেখিম। ইতিমধ্যে কাৰ সেই যি অধিসূচনা জাৰি কৰিছে, কাৰ ৰুল ফ্ৰেমৰ ওপৰত সেই অধিসূচনা জাৰিৰ বিলুপ্তি সাধনৰ কাৰণে, উঠাই লোৱাৰ কাৰণে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আবেদন কৰা হৈছে। নিশ্চিতভাৱে আইনী যুঁজ আৰু ৰাজপথৰ যুঁজ সমান্তৰালভাৱে আমি চলাই নিবলৈ বদ্ধপৰিকৰ হৈ থাকিম। তাৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আজি গোচৰ ৰুজু কৰিছে। আমাৰ কথা স্পষ্ট যে আইনী যুঁজ আৰু ৰাজপথৰ আন্দোলন সমান্তৰালভাৱে আগবাঢ়ি যাব। আৰু আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আজি কাৰ্যসূচী ৰূপায়ণ কৰি থাকোঁতে অসম আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছে। আমি এটা কথা অসম আৰক্ষী আৰু অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, ৰঙা চকু নেদেখিব, ৰঙা চকু নেদেখুৱাব, ৰঙা চকুক আমি ভয় নকৰোঁ। আৰু কোনো কাৰণত অসমত কা বলবৎ কৰিবলৈ দিয়া নহ'ব। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে, সদৌ অসম ছাত্ৰ সন্থাই গোচৰ ৰুজু কৰিছে আৰু আইনী যুঁজ আৰু ৰাজপথৰ আন্দোলন সমান্তৰালভাৱে আগবাঢ়ি